Welcome to Ranjita's videos. মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পন্দন কিতাপত দিয়া অধ্যায় 8 আমাৰ ঐতিহ্য অধ্যায়ৰ পাঠ 1 চৰাইদেউ ভ্ৰমণ পাঠৰ ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰী পাঠ ভিত্তিক প্ৰশ্নত ক্ৰিয়াকলাপত দিয়া হৈছে 1 নং আলোচনা কৰো আৰু লিখো আহা। ক দিন লেখাখনত থকা ছবিখন দেখাত খাইলাখ কাৰ দৰে আছিল। প্ৰশ্নবোৰৰ উত্তৰবোৰ মই লিখিয়ে ৰাখিছো আগৰ দৰে মই তোমালোকক পঢ়ি শুনাম। ঠিক আছে, লিখাখিনিও দেখাম। কৰ উত্তৰত লিখিবা দিন লেখাখনত থকা ছবিখন দেখাত খাইলাখ শ্ৰুতিৰ সৰু ভায়েকৰ দৰে আছিল। খ প্ৰশ্নত দিয়া হৈছে দিন লেখাখন কোনে লিখিছিল। উত্তৰত লিখিবা দিন লেখাখন শ্ৰুতিৰ পিতাক ৰমেন চহৰীয়াই লিখিছিল। গ প্ৰশ্ন দিন লেখাখনৰ কোন তাৰিখৰ পৃষ্ঠাত শ্ৰুতিৰ চকু ৰৈ গৈছিল। উত্তৰত লিখিবা দিন লেখাখনৰ 25 ডিচেম্বৰ তাৰিখৰ পৃষ্ঠাত শ্ৰুতিৰ চকু ৰৈ গৈছিল। ঘ প্ৰশ্ন আছে চৰাইদেউ মৈদাম শিৱসাগৰ নগৰৰ পৰা কিমান দূৰৈত অৱস্থিত। উত্তৰত লিখিবা চৰাইদেউ মৈদাম শিৱসাগৰ নগৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰৈত অৱস্থিত। উঙ প্ৰশ্নত দিয়া হৈছে হ'ব বাৰু দীঘলীয়া বন্ধ পালে তোমালোকক চৰাইদেউলৈ লৈ যাম। কথাষাৰ কোনে কাক কৈছিল। উত্তৰত তোমালোকে লিখিবা হ'ব বাৰু দীঘলীয়া বন্ধ পালে তোমালোকক চৰাইদেউলৈ লৈ যাম। কথাষাৰ শ্ৰুতিৰ দেউতাকে শ্ৰুতিক কৈছিল। প্ৰথম প্ৰশ্নত দিয়া হৈছে দেউতাকে দিন লেখাখনত উল্লেখ থকা চৰাইদেউ মৈদামৰ বিষয়ে শ্ৰুতিক কি কৈছিল। প্ৰথম উত্তৰত লিখিবা দেউতাকে দিন লেখাখনত উল্লেখ থকা চৰাইদেউ মৈদামৰ বিষয়ে শ্ৰুতিক কৈছিল চৰাইদেউ মৈদামে এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি লাভ কৰিছে। লগতে চৰাইদেউ যে এতিয়া এখন জিলা হৈছে। তোমালোকক মই কিতাপত উত্তৰ দেখাই দিম এবাৰ। প্ৰথম উত্তৰ চোৱা ইয়াতে আছে কিতাপত, ইয়াৰ পৰা চাইও লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম। 2 নং প্ৰশ্ন চৰাইদেউ জিলাখন আগতে কোনখন জিলাৰ অন্তৰ্গত আছিল। শুদ্ধ উত্তৰটো কাষৰ বৃত্তটো চিনটো পুৰোৱা। এইটো উত্তৰ লিখিবা তোমালোকে শিৱসাগৰ। ঠিক আছে, বৃত্তটো ইয়াত পূৰ কৰিবা। ভাষা অধ্যয়নত 3 নং প্ৰশ্নত দিয়া হৈছে পাঠটোত থকা শ্ৰুতি শব্দটোত শ্ৰু যুক্তাক্ষৰটো ব্যৱহাৰ হৈছে। এই যুক্তাক্ষৰটোৰে গঠন হোৱা অন্য শব্দ সাজু আৰু পঢ়ো আহা। অশ্ৰু, প্ৰতিশ্ৰুতি, শ্ৰুতলিপি, বিস্তৃত। ইয়াৰে পৰা লিখি ল'বা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম 5 নং প্ৰশ্নত দিয়া হৈছে তলৰ বাক্যবোৰলৈ মন কৰো আহা। দেউতাকৰ গুড গুড আখৰবোৰ দেখি শ্ৰুতিৰ বৰ ভাল লাগিল। সি গানটো শুনি আকৌ গালে। কাষৰ বাকচটোৰ পৰা অসম্পূৰ্ণ কাম বুজোৱা শব্দবোৰ বাছি লৈ খালী ঠাই পূৰ কৰো আহা। ইয়াত আমাক শব্দ দিয়া হৈছে অসম্পূৰ্ণ বাক্য খালী ঠাই দিয়া হৈছে, মই লিখিয়ে ৰাখিছো। ঠিক আছে, সি বজাৰলৈ গৈ পাচলি কিনিলে। গৈ ইয়াৰ পৰা আনিলো। মই জিৰণি লৈ পৰিলো। লৈ ইয়াৰ পৰা আনিলো। কথাবোৰ শুনি তেওঁ ভাল পালে। শুনি ইয়াৰ পৰা আনিলো। তাই হাত মুখ ধুই খাবলৈ গ'ল। ঠিক আছে, ধুই ইয়াৰ পৰা আনিলো। তোমালোকে ইয়াৰে পৰা চাই লিখি ল'বা। মই লিখিয়ে ৰাখিছো, ৰঙা কলম ব্যৱহাৰ কৰিছো, মই লিখিয়ে ৰাখিছো যাতে তোমালোকে বুজি পাবা বুলি। কাৰণ পেঞ্চিলেদি যদি মই লিখো তোমালোকে বুজি নোপোৱা আৰু মোৰ কমেণ্ট অফ থাকে সদায়। এতিয়া আমি আলোচনা কৰিম। 6 নং প্ৰশ্নত দিয়া হৈছে তলৰ বাক্য কেইশাৰীত আস্তনা শব্দটোলৈ মন কৰা। ইয়াক লিখা হৈছে নিবলৈ। ঠিক আছে, এতিয়া যাবলৈ, খাবলৈ, কৰিবলৈ ব্যৱহাৰ কৰি একোটাকৈ বাক্য লিখো আহা। ইয়াত নিবলৈ ব্যৱহাৰ কৰি বাক্য লিখা হৈছে। এতিয়া আমি যাবলৈ, খাবলৈ, কৰিবলৈ ব্যৱহাৰ কৰি বাক্য লিখিম। মই বজাৰলৈ যাবলৈ ওলালো। তাই ভাত খাবলৈ বহিল। মই গৃহকাৰ্য কৰিবলৈ আৰম্ভ কৰিলো। ঠিক আছে, তোমালোকে ইয়াৰে পৰা চাই লিখি ল'বা। এতিয়া জ্ঞান সম্প্ৰসাৰণ 7 নং ভাবো আৰু লিখো আহা।
ক আমি কিয় দিন লেখা লিখিব লাগে উত্তৰ মই চমুকৈ দিছোঁ স্মৃতিৰ কাৰণে ঠিক আছে কেতিয়াবা আমি পাহৰি যাব পাৰোঁ নহয় কেতিয়াবা প্ৰত্যেক কথা আমাক মনত নাথাকে তো স্মৃতি কাৰণে আমি লিখোঁ যেতিয়া আমি পঢ়ি চাওঁ মই এইটো তাৰিখৰ দিনা এনেকৈ কাম কৰিছিলোঁ ক'ৰবাত গৈছিলোঁ হয়নে তোমালোকৰ ওচৰে পাজৰে থকা বিখ্যাত ঠাই এখনৰ বিষয়ে লিখা তোমালোকৰ ওচৰে পাজৰে কি আছে তোমালোকেহে জানা তোমালোকে মন্দিৰ আছে যদি মন্দিৰৰ বিষয়ে লিখিবা ঠিক আছে তোমালোকে আলোচনা কৰি নিজে লিখিবলৈও যত্ন কৰিবা এতিয়া 9 নং প্ৰশ্নত দিয়া হৈছে কোন ঠাইত কি ঐতিহ্য আছে আস্তানি মিলাও অহা ঠাই ঐতিহ্য কেৰেলা কথাকলি নৃত্য ইয়াত মই ছবি চাইছোঁ স্পষ্টকৈ বুজি পাইছোঁ হয়নে কেৰেলা হ'ব ঠিক আছে আগ্ৰা তাজমহল স্পষ্টকৈ ছবি বুজি পাইছোঁ দিল্লী লালকিল্লা ইয়াত স্পষ্টকৈ ছবি দিয়া হৈছে নাগালেণ্ড হৰ্ণবিল উৎসৱ ঠিক আছে ইয়াত ছবি চাবা ভালকৈ আগৰতলা কি হ'ব উজ্জয়ন্ত প্ৰাসাদ ভালকৈ ছবি চাবা আৰু নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতো বিদ্যালয়ত আলোচনা কৰিবলৈ যত্ন কৰিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম প্ৰশ্ন দিয়া হৈছে চৰাইদেউ মৈদাম চাবলৈ যাওঁতে দেখি অহা ফলকখনৰ দৰে আন এখন ফলক পঢ়ি চাওঁ আহা ইয়াত তোমালোকে পঢ়ি ল'বা বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঠিক আছে ভালকৈ পঢ়ি ল'বা এতিয়া আমি 11 নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম তোমালোকৰ বিদ্যালয়ত কি কি উপলক্ষে জাননী দিয়ে লিখা তোমালোকৰ বিদ্যালয়ত কি কি উপলক্ষে জাননী দিয়ে সাংস্কৃতিক অনুষ্ঠান থাকিলে খেল ধেমালি প্ৰতিযোগিতা থাকিলে বিভিন্ন পৰীক্ষাৰ জাননী আকস্মিক বন্দৰ জাননী ভ্ৰমণ কাৰ্যসূচী জাননী শিক্ষক দিৱসৰ জাননী শিশু দিৱসৰ জাননী হয়নে আৰু কি কি দিয়া হয় তোমালোকৰ বিদ্যালয়ত তোমালোকে লিখিব পাৰা মোৰ ফালৰ পৰা মই ইয়াত লিখিছোঁ চাই লিখি ল'বা এতিয়া আমি আলোচনা কৰিম 12 নং প্ৰশ্ন তোমাৰ ওচৰে পাজৰে থকা বিখ্যাত ঠাই এখনৰ বিষয়ে লিখা তোমালোকে ক'ত থাকা মই নাজানো হয়নে ওচৰে পাজৰে বা কি আছে তোমালোকে এবাৰ ঘৰতো সুধিবা বিদ্যালয়তো আলোচনা কৰিবা যদি তোমালোকে গুৱাহাটীতে থাকা গুৱাহাটীতো বহুত পাবা কামাখ্যা মন্দিৰ পাবা তোমালোকে বহুত পাবা গুৱাহাটীত ঠাই ঠিক তেনেদৰে তোমালোকৰ ঘৰৰ ওচৰত কি কি আছে মন্দিৰে হওক কিবা ঠাই হওক বিখ্যাত ঠাই তোমালোকে নিজৰ মতে লিখিব পাৰিবা ঠিক আছে প্ৰকল্প 13 নং প্ৰশ্ন তুমি ভ্ৰমণ কৰা ঠাই এখনৰ অভিজ্ঞতাৰ বিষয়ে এটি দিন লেখা প্ৰস্তুত কৰা বাৰ লিখিবা তাৰিখ লিখিবা বছৰ লিখিবা ঠিক আছে আৰু মই তোমালোকক দেখাই দিম চোৱা বাৰ লিখিবা তাৰিখ লিখিবা চন লিখিবা ঠিক আছে আৰু তোমালোকে ক'ত ভ্ৰমণ কৰিছা চৰাইদেউ ভ্ৰমণ বুলি লিখা ইয়াত দিয়া হৈছে যেহেতু চৰাইদেউ ভ্ৰমণ পাঠৰে নাম হয় তোমালোকে যদি গুৱাহাটীলৈ আহিছা গুৱাহাটীৰ ভ্ৰমণ লিখিব পাৰিবা ঠিক আছে তোমালোকে ক'ত গৈছা মই নাজানো যদি চৰাইদেউৱে লিখা ইয়াতে হুবহু লিখাই আছে তোমালোকে ইয়াৰে পৰা লিখিব পাৰিবা তোমালোকে ক'ৰবাত গৈছা য'ত গৈছা ঠাইৰ নাম উল্লেখ কৰি লিখিব পাৰিবা ইয়াৰ পৰা চাই লিখি ল'ব পাৰিবা ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা তোমালোকৰ নতুন ভিডিঅ' হ'ব পাৰ্ট 2 লাচিত বৰফুকন পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰ আমি নতুন ভিডিঅ'ত আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ